নমস্কাৰ বন্ধু বান্ধৱীসকল, আপুনি চাই আছে দ্য MG পইণ্ট। আজিৰ ভিডিঅ'ত আপোনালৈ আগবঢ়াইছোঁ কৰ্কট ৰাশিৰ 22 অক্টোবৰৰ পৰা 31 অক্টোবৰলৈ সম্পূৰ্ণ ভাগ্যফল। এই সময়ছোৱাত গ্ৰহ নক্ষত্ৰই আপোনাৰ জীৱনত কিদৰে প্ৰভাৱ পেলাব, ধন সম্পত্তি, প্ৰেম, স্বাস্থ্য, কাম, বাণিজ্য সকলো দিশ আমি সৰল আৰু একেবাৰে সহজ ভাষাত বিশ্লেষণ কৰিম। লগতে আপোনাৰ ৰাশিৰ সম্পূৰ্ণ ৰাশিফল। বন্ধু বান্ধৱীসকল, আমি প্ৰথমে আলোচনা কৰিম গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু গতিবিধি সম্পৰ্কে। তেন্তে বলক পলম নকৰি আমি আৰম্ভ কৰোঁ। গ্ৰহ নক্ষত্ৰৰ অৱস্থান আৰু গতিবিধি। এই সময়ছোৱাত চন্দ্ৰ আপোনাৰ লগ্ন ৰাশি অৰ্থাৎ কৰ্কট ৰাশিলৈ গতি কৰিছে। বৃহস্পতি 11তম ঘৰত শুভ অৱস্থাত থাকিব, যাৰ ফলত ধন প্ৰাপ্তিৰ সম্ভাৱনা বাঢ়িব। শনিগ্ৰহ কৰ্মস্থলৰ দিশে সুসংহত অৱস্থাত থাকিব। কাম কাজৰ ফল লাহে লাহে লাভজনক হ'বলৈ আৰম্ভ কৰিব। সূৰ্য আৰু বুধৰ সঞ্চাৰে আপোনাৰ আত্মবিশ্বাস তথা মনোবল বৃদ্ধি কৰিব। কেতিয়াবা মানসিক চাপ থাকিব পাৰে, কিন্তু এই সময়টো স্থিৰ মন আৰু ধৈৰ্য ৰাখিলে সাফল্য নিশ্চিতভাৱে লাভ কৰিব। বন্ধু বান্ধৱীসকল, আমি এতিয়া কৰ্কট ৰাশিৰ দিশসমূহ আলোচনা কৰিম। আমি মূলতঃ 4টা দিশত ৰাশিসমূহ ভাগ কৰি লৈছোঁ। নম্বৰ 1, ধন টকা পইচাৰ দিশ। নম্বৰ 2, প্ৰেম সম্পৰ্কীয় দিশ। নম্বৰ 3, স্বাস্থ্য আৰু মানসিক দিশ। নম্বৰ 4, কৰ্ম আৰু অধ্যয়নৰ দিশ। বন্ধু বান্ধৱীসকল, আমি প্ৰথমে আহিছোঁ আৰ্থিক অৰ্থাৎ ধন টকা পইচাৰ দিশটোলৈ। ৰ'ব, আপোনালোকে যদি শিৱ বাবাৰ আশীৰ্বাদ বিচাৰিছে তেন্তে কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ নিশ্চয় নাপাহৰিব। ধন টকা পইচা তথা আৰ্থিক দিশ। এই সময়টো কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আৰ্থিক দিশত বিশেষ শুভ বুলি গণ্য কৰা হৈছে। বৃহস্পতিয়ে আপোনাৰ ধনৰ 2য় ঘৰক শুভ দৃষ্টিত ৰাখিছে, যাৰ ফলত নতুন আয়ৰ উৎস আৰম্ভ হ'ব পাৰে, যেনে নতুন কাম, অনলাইন আয় বা ব্যৱসায়ত আপোনাৰ লাভ বৃদ্ধি হ'ব। যদি আপুনি বেপাৰ বাণিজ্য বা দোকানদাৰ কৰিছে, তেতিয়া গ্ৰাহকৰ সংখ্যা বৃদ্ধি পাব, ধনৰ আগমন হ'ব। কিন্তু এটা কথা, লগতে অপচয়ৰ সম্ভাৱনাও থাকিব, বিশেষকৈ পৰিয়ালৰ কামত। এই সময়ছোৱাত যদি বিনিয়োগ কৰিবলৈ মন কৰিছে, তেন্তে বৃহস্পতিবাৰে বা সোমবাৰে সৰ্বোত্তম হ'ব। বেংকৰ কাম কাজ, ঋণ বা লোনৰ ক্ষেত্ৰত সহায় লাভ হ'ব। যদি কোনো পুৰণি টকা কাৰোবাৰ পৰা পাব লগা আছিল, তেন্তে এই সময়ছোৱাত তাৰ লাভ হ'ব পাৰে। ধন লাভৰ সৈতে দান পুণ্য কৰাৰ চিন্তাও আপোনাৰ মনলৈ আহিব। মনত ৰাখিব, এই সপ্তাহত আপুনি য'ত বেছি শ্বেয়াৰ কৰিব, ভাগ্য ততেই বেছি বৃদ্ধি পাব। বিশেষকৈ 31 অক্টোবৰ সূৰ্যৰ শুভ দৃষ্টি আপোনাৰ বাবে অতি ধনাত্মক সময় আনিব। কিন্তু বন্ধু বান্ধৱীসকল, আপোনালোকে এই 2টা দিনত সাৱধানতা ল'ব লাগিব। 26 আৰু 27 অক্টোবৰত কেতিয়াবা খৰচ বাঢ়িব পাৰে। অনাৱশ্যক ক্ৰয় বা অনুভৱত টকা খৰচ নকৰিব। আপোনাৰ ধনৰ ভাগ্য ওপৰলৈ যোৱাৰ আগত এটা পৰীক্ষা হ'ব পাৰে। ধৈৰ্য ধৰি থাকিব। বন্ধু বান্ধৱীসকল, এতিয়া আহোঁ কৰ্কট ৰাশিৰ অন্য এটা দিশলৈ, প্ৰেম আৰু পৰিয়ালৰ দিশ। প্ৰেম আৰু পৰিয়াল। এই সময়ছোৱাত আপোনাৰ প্ৰেমৰ ক্ষেত্ৰত শান্তি আৰু নতুন আশাৰ ৰেঙনি দেখা যাব। যিসকলে ইতিমধ্যে কোনো সম্পৰ্কত আছে, তেওঁলোকে ভুল বুজাবুজি দূৰ কৰিব পাৰিব। অবিবাহিতসকলৰ বাবে অক্টোবৰৰ 24ৰ পৰা 29 অক্টোবৰৰ সময়টো কিবা নতুনজনৰ সৈতে দেখা হোৱাৰ সম্ভাৱনা। পৰিয়ালৰ ভিতৰত সন্তুষ্টি থাকিব, কিন্তু জ্যেষ্ঠ সদস্যৰ স্বাস্থ্যৰ বাবে চিন্তা কৰিব লগা হ'ব পাৰে। মা দেউতাৰ আশীৰ্বাদে কামত সাফল্য পাব। সন্তানৰ শিক্ষাৰ বিষয়ে আনন্দজনক খবৰ পাব পাৰে। বন্ধু বান্ধৱীসকল, এইবাৰ আহোঁ স্বাস্থ্য আৰু মানসিক দিশটোলৈ। স্বাস্থ্য আৰু মানসিক দিশ। মানসিক চাপৰ পৰা কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আঁতৰি থাকিব লাগিব। বিশেষকৈ 25-26 অক্টোবৰত চিন্তা বাঢ়িব পাৰে, কিন্তু ধ্যান বা প্ৰাৰ্থনাৰে মন শান্ত কৰিব পাৰিব। মনত ৰাখিব, 25 আৰু 26 অক্টোবৰত
আহাৰত সতৰ্ক থাকিব, গেছ, পেট ফুলি যোৱা সমস্যাই দেখা দিব পাৰে। শাক-পাচলি, ফল-মূল পাৰিলে বেছিকৈ খাব। দৈনিক 20 মিনিটমান ধ্যান কৰিলে মানসিক শান্তি আৰু শক্তি দুয়ো বৃদ্ধি পাব। বন্ধু-বান্ধৱীসকল, এইবাৰ আহিছোঁ কৰ্ম আৰু অধ্যয়নৰ দিশটোলৈ। বন্ধু-বান্ধৱীসকল, যদি শিৱ বাবাৰ আশীৰ্বাদ বিচাৰিছে তেন্তে কমেণ্ট বক্সত ওম নমঃ শিৱায় নিশ্চয় লিখিব। কৰ্মজীৱন আৰু অধ্যয়ন। কৰ্মক্ষেত্ৰত ধীৰে ধীৰে উন্নতিৰ সোপানত উঠিব। যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে 28 আৰু 30 অক্টোবৰৰ সময় শুভ। কথাত নহয়, কামত বেছিকৈ মনোনিৱেশ কৰক। পৰীক্ষাৰ ফলাফল লাভজনক হ'ব। অফিচত জ্যেষ্ঠৰ সহায় লাভ হ'ব। নতুন দায়িত্বও লাভ কৰিব পাৰে। লগতে আপুনি জ্যেষ্ঠজনৰ পৰা প্ৰশংসা বুটলিবলৈ সক্ষম হ'ব। ব্যৱসায়ত লগত থকা সহকৰ্মীৰ ওপৰত ভৰসা ৰাখিব। নিজৰ কৰ্ম অধিক আগ্ৰহেৰে কৰি যাওক, ভাল ফল পাব। বন্ধু-বান্ধৱীসকল, যদি আমি সকলোবোৰ দিশ সামৰি চাওঁ তেন্তে এই সপ্তাহটো কৰ্কট ৰাশিৰ বাবে আলোকিত আৰু ধনৰ আগমনৰ সময়। কাম-কাজৰ ফল, ধন লাভ আৰু পাৰিবাৰিক সন্তুষ্টি সকলো দিশে শুভ হ'ব। কেৱল মনত ৰাখিব, স্বাস্থ্য আৰু মানসিক চাপৰ ওপৰত সাৱধান হ'ব লাগিব। যিসকলে ধৰ্মীয় কাম, পুণ্যত ধাম বা মন্দিৰ দৰ্শন কৰিব বিচাৰিছে তেওঁলোকৰ ভাগ্য বিশেষকৈ বৃদ্ধি পাব। বন্ধু-বান্ধৱীসকল, সূৰ্যক প্ৰণাম কৰক, জলত দান কৰক আৰু মনৰ ভৰসা ৰাখক। আপোনাৰ জীৱন উজ্জ্বল হ'ব। বন্ধু-বান্ধৱীসকল, আপোনালোকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ, হৰ হৰ মহাদেৱ। ভালে থাকিব আপুনি। ধন্যবাদ।